আসসালামু আলাইকুম আমাৰ প্ৰিয় খামাৰী বন্ধুসকল, আপোনালোকক আমাৰ এই ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। এনিমেল লাভাৰ 90 নামৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক প্ৰথমতে স্বাগতম জনাইছোঁ। নাইট ডিউটি আজি আমি এখন গাঁৱত আহিছোঁ। ৰাতি এটা এআই কৰিবলৈ আহিছোঁ, আৰ্টিফিচিয়েল ইনসেমিনেশ্যন কৰিবলৈ আহিছোঁ। গৰুক কেনেকৈ আমি কৃত্ৰিম প্ৰজনন কৰিব লাগে এইটো আপোনালোকক দেখুৱাৰ কাৰণে আমি ৰাতি আহিলোঁ এআই কৰিবলৈ। এইটো আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট ভিলেজ সোণাৰপাৰ চাকলা এৰিয়াত পৰে, য'ত আমি এআই কৰিবলৈ আহিছোঁ। আমাৰ ঘৰৰ পৰা প্ৰায় 6-7 কিলোমিটাৰমান হ'ব। তাতে আমি এআই কৰিবলৈ আহিছোঁ ৰাতি। গৰুক আমি কৃত্ৰিম প্ৰজনন কৰাম। কেনেকৈ কৰিম বা কেনেকৈ কৃত্ৰিম প্ৰজনন কৰিব লাগে সেইটো আপোনালোকে বিস্তাৰিত জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো চাব লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাই থাকক, তেতিয়াহ'লে আপোনালোকে গম পাব কেনেকৈ কৃত্ৰিম প্ৰজনন কৰিব লাগে, কেনেকৈ গাই গৰুৰ পৰা উন্নত ধৰণৰ পোৱালি আমি পাব পাৰোঁ, কেনেকৈ আমি কি উন্নত ধৰণৰ পদ্ধতিত, ডিজিটেল পদ্ধতিত, বৈজ্ঞানিক পদ্ধতিত কিভাবে আমি আগবাঢ়ি যাব পাৰোঁ সেইটোৰ কাৰণে আমি সদায় চিন্তাশীল হ'ব লাগে। আমি কেনেকৈ বৈজ্ঞানিকভাৱে, ডিজিটেলভাৱে আমি খোজকাঢ়ি যাব পাৰোঁ, আগবাঢ়ি যাব পাৰোঁ, সেইটো সদায় মনত ৰাখিব লাগে আৰু সদায় নতুন নতুন চিন্তা কৰিব লাগে। যাৰ কাৰণে দেশৰ উন্নতিৰ কাৰণে এইখন এটা পদ্ধতি, ভাল পদ্ধতি, যিটো আৰ্টিফিচিয়েল ইনসেমিনেশ্যন কৰাৰ পিছত যিটো পোৱালি হ'ব সেইটো লোকেল গৰুতকৈ মানে বহুতো উন্নত ধৰণৰ পোৱালি হ'ব। যাৰ কাৰণে আমি কৈছোঁ, যদি আপোনালোকৰ ঘৰত থকা গৰুটো যদি আছে লোকেল, তেতিয়াহ'লে আপোনালোকৰ লোকেল গৰুৰ পৰা আপোনালোকে উন্নত ধৰণৰ পোৱালি বনাবৰ কাৰণে আপোনালোকৰ গৰুটোক আৰ্টিফিচিয়েল ইনসেমিনেশ্যন কৰিব লাগিব, অৰ্থাৎ এআই কৰিব লাগিব, যাক আমি কৃত্ৰিম প্ৰজনন বুলি কওঁ। মানে মতা গৰু নোহোৱাকৈ আমি মতা গৰুৰ যিটো চিমেণ্ট, সেইটো চিমেণ্ট কালেকশ্যন কৰি আমি ভাল এটা পদ্ধতিতে, যাক আৰ্টিফিচিয়েল ইনসেমিনেশ্যন বুলি কোৱা হয়, সেইটো পদ্ধতিত আমি এআইটো কৰি দিওঁ, কৃত্ৰিম প্ৰজনন কৰি দিওঁ। তাৰপিছত যিটো পোৱালি জন্ম হয় সেই পোৱালিটো হয় অতি উন্নত, আমাৰ লোকেলতকৈ বহুতো উন্নত ধৰণৰ পোৱালি হয়। উন্নত হোৱাৰ বিশেষ কাৰণ আছে, কাৰণ এই চিমেণ্টটো আহে উন্নত সাৰৰ পৰা, উন্নত সাৰৰ চিমেণ্ট কালেকশ্যন কৰে। তাৰ কাৰণে আমাৰ এই লোকেল গৰুবিলাকক যেতিয়া আমি ইনসেমিনেশ্যন কৰোঁ
যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে অতি সোনকালে আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব যদি নতুন হয় মোৰ চেনেলৰ তেতিয়াহ'লে আপোনালোকে অতি সোনকালে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বন্ধু বান্ধৱসকলৰ লগত শ্বেয়াৰ কৰিব থ্যাংকস ফৰ ৱাচিং ধন্যবাদ থাকিল আমাৰ প্ৰিয় খামাৰী বন্ধুসকললৈ আৰু নতুন ভিডিঅ'ত আকৌ দেখা হ'ব বুলি মই জনাইছোঁ থ্যাংক ইউ আপোনালোকক আমাৰ চেনেলৰ পৰা আকৌ ধন্যবাদ থাকিল থ্যাংকস ফৰ ৱাচিং